দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো কিয়নো ৰাজ্য চৰকাৰৰ কৰ্মচাৰী যিসকলে মিউচুৱেল ট্ৰান্সফাৰ কৰিব বিচাৰি আছিল তাক লৈ বৃহৎ ঘোষণা আহি গৈছে কাইলৈ 4 বজাৰ পৰা বিয়লি 4 বজাৰ পৰা 4:30 মিনিটলৈকে মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেল চৰকাৰী কৰ্মচাৰীৰ বাবে খুলি যাব আৰু সেই সময়তে ৰাজ্যৰ 9000 চৰকাৰী কৰ্মচাৰী যি ট্ৰান্সফাৰ বা বদলীকৰণ সম্পূৰ্ণ বিনামূলীয়াকৈ কোনো ধৰণৰ ঘুষঘাছ নিদিয়াকৈ এটা ক্লিকত সম্পূৰ্ণ হৈ যাব আৰু মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এই ভাল আৰু বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে জনাইছো ডাঙৰ খবৰ মিউচুৱেল ট্ৰান্সফাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 9000 চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব মিউচুৱেল ট্ৰান্সফাৰ কাইলৈ 4 বজাৰ পৰা বিয়লি 4 বজাৰ পৰা 4:30 মিনিটৰ ভিতৰত আনুষ্ঠানিকভাৱে মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ লাভ কৰিব ৰাজ্যৰ 9000 চৰকাৰী কৰ্মচাৰীয়ে নিজে বিচৰা স্থানত নিজে আবেদন কৰা স্থানত ট্ৰান্সফাৰ অৰ্ডাৰ লাভ কৰিব আৰু এই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত নৱেম্বৰ মাহত পুনৰবাৰ মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেল খুলি দিয়া হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যিসকল চৰকাৰী কৰ্মচাৰী এই বাতৰি চাই আছে যিসকলৰ আত্মীয় বাতৰি চাই আছে ইমান দিনে বদলীকৰণ হোৱা নাই বা আন ঠাইত চাকৰি কৰি থাকিবলগীয়া হৈছে তেওঁলোকৰ সমস্যাৰ অন্ত পৰিছে পোৰ্টেল কাইলৈ খুল খাব আৰু কাইলৈ বিয়লি 4টাৰ পৰা 4:30 মিনিটৰ ভিতৰত পোৰ্টেল খুল খোৱাৰ লগে লগে আপোনালোকে ট্ৰান্সফাৰ অৰ্ডাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব ঘুষ নিদিয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব য'ত বিচাৰিছে তাতে আপোনালোকে পাব আৰু পুনৰবাৰ নৱেম্বৰ মাহত এই পোৰ্টেল মুকলি কৰা হ'ব মুখ্যমন্ত্ৰী এক্সক্লুসিভ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো প্ৰায় 9000 জনক এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিভিন্ন পৰীক্ষাৰ পিছত যোগ্য বুলি বিবেচিত কৰিলো অহাকালি সন্ধিয়া নহয় বিয়লি 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰসমূহ আমি মুকলি কৰিম 9000 জন চৰকাৰী কৰ্মচাৰীয়ে একেলগে একে সময়তে নিজে বিচৰা স্থানত ট্ৰান্সফাৰ অৰ্ডাৰ লাভ কৰিব শ্ৰদ্ধাৰ ৰাইজ অহাকালি দিনটো এটা গুৰুত্বপূৰ্ণ দিন চৰকাৰী বিভাগসমূহত স্বচ্ছতা ঘূৰাই অনাৰ ক্ষেত্ৰত দুৰ্নীতিৰ সৈতে যুঁজাৰ ক্ষেত্ৰত আৰু চৰকাৰী কৰ্মচাৰীসকলক সকাহ দিয়াৰ ক্ষেত্ৰত শদিয়াৰ পৰা ধুবুৰীলৈ আমি সকলোতে চৰকাৰী চাকৰি যোগদান কৰিব লাগে পিছত ট্ৰান্সফাৰৰ কাৰণে আমি বিভিন্ন ধৰণে প্ৰচেষ্টা চলাওঁ আৰু সেই প্ৰচেষ্টা চলাওঁতে বহুজনে ঘোষ আদিও দিব লাগে বুলি উপঢৌকন আদি দিব লাগে বুলিও আমি বিভিন্ন সময়ত শুনা পাওঁ ভাৰতৰ ভিতৰতে এইবাৰ মই এটা নতুন ব্যৱস্থা লৈছিলোঁ শিক্ষামন্ত্ৰী থাকোঁতে শিক্ষা বিভাগত আৰু এইবাৰ আমাৰ চৰকাৰী বিভাগত তৃতীয় চতুৰ্থ পুলিচ সকলোৰে বাবে যে আমি মিউচুৱেলি ট্ৰান্সফাৰ নকৰোঁ কিয় বহুজনে আবেদন কৰিছিলে কিন্তু আমি প্ৰায় 9000 জনক এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিভিন্ন পৰীক্ষাৰ পিছত যোগ্য বুলি বিবেচিত কৰিলো অহাকালি সন্ধিয়া নহয় বিয়লি 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰসমূহ আমি মুকলি কৰিম 9000 জন চৰকাৰী কৰ্মচাৰীয়ে একেলগে একে সময়তে নিজে বিচৰা স্থানত ট্ৰান্সফাৰ অৰ্ডাৰ লাভ কৰিব আজি মই শ্ৰীভূমিত যাওঁতে কেইজনমান ডেকা ল'ৰা ছোৱালীয়ে মোক সুধিছিলে যে আমি মিউচুৱেল কৰিব পৰা মানুহ বিচাৰি পোৱা নাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো এডিআৰিত যেতিয়া আমি 10 তাৰিখে নতুনকৈ নিযুক্তি দিম তেতিয়া মিউচুৱেল ট্ৰান্সফাৰ কৰিব পৰা বা আমি যেতিয়া পুলিচত নতুনকৈ নিযুক্তি দিম 10 অক্টোবৰত মিউচুৱেল কৰিব পৰা কিছু আৰু স্কোপ আমাৰ সন্মুখত ওলাই আহিব লগে লগে নৱেম্বৰ মাহত আমি আৰু এবাৰ মিউচুৱেলৰ পোৰ্টেলটো মুকলি কৰি দিম যাতে আপোনালোকে চৰকাৰৰ নিৰন্তৰ স্বচ্ছতা আৰু চৰকাৰৰ ইতিবাচক পদক্ষেপসমূহত ভাগ ল'ব পাৰে
এই ৯,০০০ ট্ৰান্সফাৰ অৰ্ডাৰ যাক আমি অহাকালি দিব গৈ আছো মানুহে কয় এটা ট্ৰান্সফাৰ অৰ্ডাৰ ওলাওতে ৫০,০০০ৰ পৰা ১,০০,০০০ টকা খৰচ হয় এতিয়া আপোনালোকে নিজে হিচাপ কৰক ৯,০০০ পূৰণ ৫০,০০০ কিমান হ'ব ৯,০০০ পূৰণ ১,০০,০০০ কিমান হ'ব আজি আমি এটা টকাও দিব নালাগে আপোনালোক য'ত আছে তাতেই আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমাৰ পোৰ্টেলৰ পৰা ডাউনলোড কৰি নতুন জাগাত